নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ। পোনপ্ৰথমে আপোনালোকক ইংৰাজী নৱবৰ্ষৰ শুভকামনা জ্ঞাপন কৰিলোঁ। আমাৰ জবমেট আছাম অংকুৰৰ পৰিয়ালৰ ফালৰ পৰা মই অংকুৰ আৰু মোৰ পৰিয়ালৰ সকলো সদস্যই আপোনালোকক নতুন বছৰটো অতিশয় শুভ আৰু মংগলময় হওক তাৰ কামনা কৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। DSS আৰু DSS FWৰ অফিচিয়েল চিলেবাছখন আজি আমি ডিছকাছ কৰিবলৈ লৈছোঁ। আগতে আমি ইতিমধ্যে চিলেবাছখন ডিছকাছ কৰিছোঁ, যদিও সেইখন আনঅফিচিয়েল চিলেবাছ আছিল। এতিয়া বৰ্তমান যিহেতু 3 জানুৱাৰী 2021 তাৰিখে ইয়াৰ পৰীক্ষা অনুষ্ঠিত হ'ব অসমৰ কেইখনমান জিলাত। সেই জিলাসমূহত আপোনালোকে নিশ্চয় এডমিট কাৰ্ডসমূহ ইতিমধ্যে ডাউনলোড কৰিছে। যদিহে কিবা অসুবিধা আছে অনুগ্ৰহ কৰি কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু তেতিয়া আমি তাৰ সলিউশ্যনটো কাইলৈ ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম। ৰাতিপুৱা পুৱাৰ ভিডিঅ' যদি পুৱা ভিডিঅ' আমি আপলোড কৰোঁ। এতিয়া আহোঁ DSS আৰু DSS FWৰ অফিচিয়েল চিলেবাছখন কেনেকুৱা হ'ব পাৰে, কি কথা ইত্যাদি আমি ডিছকাছ কৰোঁ। ব'লক, কিছু পলম হৈছে যিহেতু 31 তাৰিখ আৰু 1 তাৰিখৰ আজি নতুন বৰ্ষৰ আছিল, সেই হেতুকে আমি ভিডিঅ'টো আজি অকণ কিছু পলমকৈ আপলোড কৰিছোঁ। ব'লক ভিডিঅ'টো চাই লওঁ কি আছে। আহোঁ এতিয়া আমি অফিচিয়েল এডভাৰটাইজমেণ্টখনলৈ বা অফিচিয়েল যিটো মানে চিলেবাছ প্ৰকাশ পাইছে তাত কি আহিব, টোটেল নাম্বাৰ অফ মাৰ্কছ আহিব 100 নম্বৰ। ডিউৰেশ্যন অফ এক্সামিনেশ্যন 2 ঘণ্টা থাকিব, 120 মিনিট অৰ্থাৎ। নেক্সট হৈছে কুৱেশ্যন টাইপছ আপোনাৰ হ'ব মাল্টিপল চইচ কুৱেশ্যন, অৰ্থাৎ আপোনালোকৰ মাল্টিপল চইচ কুৱেশ্যন OMR চিটৰ এক্সামিনেশ্যন অনুষ্ঠিত হ'ব। নাম্বাৰ অফ কুৱেশ্যন থাকিব 100 মাৰ্ক, 1 মাৰ্ক ইচ কুৱেশ্যন থাকিব আৰু কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে। এইটো এটা ভাল খবৰ, কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে। আৰু কুৱেশ্যনসমূহ কিহৰ ওপৰত আহিব হৈছে, কুৱেশ্যন চেল বি জেনেৰেল নলেজ, ইংলিছ, ছায়েন্স এণ্ড মেথামেটিক্স। আপোনালোকে মন কৰিব, জেনেৰেল নলেজ, ইংলিছ, ছায়েন্স এণ্ড মেথামেটিক্স। ইয়াত ছায়েন্স ছাবজেক্টটো ভৰাই দিয়া হৈছে। ইণ্ডিয়ান ৰেলৱেত যেনেকৈ ছায়েন্স আহে, ইয়াত এইবাৰ ছায়েন্স ছাবজেক্টটো ভৰাই দিয়া হৈছে। আগত আমি ছায়েন্স ছাবজেক্টটো দেখা নাপাওঁ, পৰাপক্ষত এইবাৰ ছায়েন্স আহিব অফিচিয়েলি। আৰু আনঅফিচিয়েলি আমি যেতিয়া আনঅফিচিয়েলি চিলেবাছ আমি ডিছকাছ কৰিছিলোঁ, মই বা আমাৰ বিভিন্ন ধৰণৰ যিসমূহ ইউটিউবাৰ আছে তেওঁলোকে এই ছায়েন্স ছাবজেক্টটো সন্নিৱিষ্ট কৰা নাছিল, কিয়নো আগত ছায়েন্স ছাবজেক্টটো অহা নাছিল। বৰ্তমান ছায়েন্স ছাবজেক্টটো সন্নিৱিষ্ট কৰা হৈছে। এই আপোনালোকৰ যিখন এডমিট আছে বা এডমিটখনটো আপোনালোকক মেনশ্যন কৰি দিয়া হৈছে, এইসমূহ আপোনালোকক দৰকাৰ হ'ব। সেই হেতুকে এই 4টা টপিকৰ ওপৰত আপোনালোকে ভালদৰে চাই যাব। 25কৈ আহিব পাৰে বা 25 মাৰ্কো আহিব পাৰে, বা জেনেৰেল নলেজত ছায়েন্স আৰু জেনেৰেল নলেজ মিলাই 50 মাৰ্কছ আৰু ইংলিছ আৰু মেথামেটিক্সত মিলাই 25 আহিব পাৰে, অৰ্থাৎ 100 মাৰ্কৰ এক্সাম হ'ব। কিছু 2-1 ইফাল সিফাল হ'ব পাৰে, আমি ক'ব নোৱাৰোঁ, কাৰণ আগৰ এক্সামবিলাকৰ পেটাৰ্ণ যি দেখা পাইছোঁ পেটাৰ্ণ অনুসৰি আমি কথাটো কৈছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় নিশ্চয় ভিডিঅ'টো লাইক কৰক আৰু আপোনালোকৰ বন্ধু বান্ধৱী ভিডিঅ'টো অহা সম্বন্ধীয় মানুহৰ ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে তেওঁলোকে ভিডিঅ'ৰ পৰা উপকৃত হয়। আৰু ভালদৰে পঢ়া শুনা কৰক। 3 জানুৱাৰী 2021 তাৰিখে আমি পুনৰ পিছবেলা পাৰিলে আমি লগ হ'ম। কুৱেশ্যনসমূহ কেনেকুৱা আহিছিল ইয়াৰ ওপৰত ডিছকাছ কৰিম, আৰু কিছু অসুবিধা থাকিলে অনুগ্ৰহ কৰি কমেণ্ট বক্সত কমেণ্ট কৰিব। ধন্যবাদ। জয় অসম।